মানে অত্যন্ত দুৰ্ভাগ্যজনক আপোনালোকে সকলোৱে দেখিছে জুবিন দাই নিজে জীয়াই থকা অৱস্থাত ইভেন যেটো সিনেমাৰ কথা মুখ্যমন্ত্ৰী উত্থাপন কৰিছে কাঞ্চনজংঘা সিনেমাৰ সেই ডায়লগটো দি থকাৰ সময়তো জুবিন দাই নিজে কৈছিলে এটো কেৱল ডায়লগ নহয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এটো ডায়লগ বুলি নাভাবিবা এটো ৰিয়েলিটি হয় সেই কথা জুবিন দাই বিশ্লেষণ কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে এটো সিনেমাৰ ডায়লগ বুলি ক'লে জুবিন দাৰ ষ্টেটমেন্টটো সলনি হৈ নাযায় নহয় জুবিন দাই আমাক কলেজত গৈ আপোনাৰ সেই ল'ৰা ছোৱালী বিলাকক প্ৰচাৰ কৰিবলৈ যাওঁতে সিনেমাৰ প্ৰচাৰ কৰিবলৈ যাওঁতে সেই কথা কৈছিল যে এটো ৰিয়েলিটি হয় যে জাতি ধৰ্মৰ নামত যি ধৰণে বিভাজন আনিছে আজি বিজেপি চৰকাৰৰ দিনত তাৰ বিৰুদ্ধে জুবিন দাই অৱস্থান কৰিছিলে গতিকে তেওঁৰ আপোনাৰ ইন্টাৰভিউ বিলাক যদি চাই তেতিয়া স্পষ্ট হয় তেওঁ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি থাকোতে আপোনাৰ লগন সিঙে দিছিল তেওঁ এগৰাকী ব্ৰাহ্মণ সন্তান হোৱাৰ পাছতো গতিকে সেই সময়তে আসলতে তেওঁ জাতি নাই ধৰ্ম নাই বুলি কৈছিলে আৰু সিনেমাত তেওঁ ৰিয়েলিটিটো উপস্থাপন কৰিছে বুলি কৈছে জুবিন দাই কৈছে কাঞ্চনজংঘাৰ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা সেইটো জুবিন দা নিজে যে হয় সেইটো তাত সিনেমাত প্ৰকাশ কৰিছে বুলি কৈছে গতিকে মুখ্যমন্ত্ৰী এতিয়া বেলেগকে বিশ্লেষণ কৰিলে জুবিন দাই যেটো আমাক বিশ্লেষণ কৰি থৈ গ'ল আপোনালোকৰ সংবাদ মাধ্যমৰ সন্মুখত যিবিলাক কথা কৈ থৈ গ'ল এইবিলাক মিছা হৈ যাব নেকি গতিকে মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে আসলতে এই জুবিন দাক লৈ তেওঁ যি ধৰণৰ ৰাজনীতি কৰিব খুজিছে সেইটো কেতিয়াও আসলতে অসমত টিকি থাকিব নোৱাৰে বিশেষকে জুবিন দাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিয়ে জীৱন্ত কালতে বৰ অসমৰ সপোন দেখিছিলে সকলো মানুহৰ একতা বিচাৰিছিলে তেওঁ জাতপাতৰ মাজত বিভাজনটো নিবিচাৰিছিলে আমি সকলোৱে একলগ বুলি কৈছিলে একতাৰ কথাই কৈছিলে তেওঁ গোটেই জীৱন জুৰি গতিকে সেই মানুহজনৰ যেটো আদৰ্শ যি মানুহজনৰ সপোন সেইটো ধ্বংস কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ওলালে সেইটো কোনোবাই বিশ্বাস কৰিব নেকি নহব এই কথা স্পষ্ট আমি জুবিন দাৰ মতে চলিম আজি মুখ্যমন্ত্ৰীৰ মতে আমি চলিব নোৱাৰো তেওঁ বিভিন্ন সময়ত জুবিন দাৰ যেটো সত্তা যেটো আদৰ্শ সেইটো নমাবলৈ চেষ্টা কৰিছে তল পেলাবলৈ চেষ্টা কৰিছে গতিকে জাতি ধৰ্ম উদ্ধত থকা এগৰাকী ব্যক্তি এগৰাকী মহান ব্যক্তিক তেওঁ তললৈ নমাবৰ কাৰণে যি ধৰণে চেষ্টা কৰিছে সেইটো কোনো কাৰণে গ্ৰহণীয় নহয় সেই কথাটো স্পষ্ট